জয় শ্ৰীকৃষ্ণ। 25 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন ধৰণৰ যজ্ঞৰ কথা কৈছে। এটা হৈছে আমাৰ দৈৱ যজ্ঞ আৰু আনটো হৈছে আমাৰ ব্ৰহ্মযজ্ঞ। এতিয়া দৈৱ যজ্ঞ মানে কি, আমি কি কৰোঁ, নিজৰ যিবিলাক ইচ্ছা থাকে সেইবোৰ সিদ্ধ কৰিবৰ বাবে বা বিভিন্ন ধৰণৰ কাম সিদ্ধ কৰিবৰ কাৰণে আমি দেৱতাসকলৰ উদ্দেশ্যে কি কৰোঁ, যজ্ঞ অনুষ্ঠান কৰোঁ। তাতে কিয় হোম দিব লাগে বা মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। কিন্তু ব্ৰহ্মযজ্ঞৰ অৱস্থাৰ ৰূপটো কেনেকুৱা, যেতিয়া আমি যিবোৰ কাম কৰোঁ সেই কামখিনি কি কৰোঁ, সকলো কৰ্ম কি হয়, আমি যদিও ব্ৰহ্মাণ্ডীয় শক্তিৰ দ্বাৰা চলি আছে সেই শক্তিকে যদি আমি কামখিনি দি দিওঁ, তাৰ ফলত যিটো বস্তু পাওঁ সেইটো হৈছে আমাৰ ব্ৰহ্মযজ্ঞ। অৰ্থাৎ যেতিয়া আমি কিবা কৰ্ম কৰোঁ সেইটো হৈ যায় আমাৰ দৈৱ যজ্ঞ। কিন্তু যেতিয়া আমি নিজৰ কৰ্মখিনিয়ে আমি ব্ৰহ্মাণ্ডীয় শক্তিক, যোনে নিজৰ সৰ্বোচ্চ শক্তিক যাক যি নামেৰে মাতে সেই শক্তিক যদি আমি দি দিওঁ, উৎসৰ্গ কৰি দি দিওঁ, যেনেকুৱাকৈ যজ্ঞত ঘিৰ দিয়ে, তেতিয়া সেই এটা বস্তুৱে আমাৰ কি হয়, দৈৱ যজ্ঞৰ পৰা ব্ৰহ্মযজ্ঞলৈ ৰূপান্তৰিত হৈ যায়। দৈৱ যজ্ঞটো কি হয়, আমাৰ দুৱেটত থাকে, অৰ্থাৎ মই বেলেগ বা শক্তি বেলেগ। কিন্তু ব্ৰহ্মযজ্ঞত কি হয়, মই আৰু শক্তিৰ মাজত কি হয়, দ্বিভেদটো নোহোৱা হৈছে, অৰ্থাৎ এটা হৈ যায়, অদ্বৈতবাদী হৈ গুচি যায়। তো ভগৱান শ্ৰীকৃষ্ণই আমাক এই যোনটো আমাৰ কঠিন ধাৰণা, সেই ধাৰণাটো ধুনীয়াকৈ এইটো শ্লোকত বঢ়িয়াকৈ বুজাই দিছে, দৈৱ যজ্ঞ কি আৰু ব্ৰহ্মযজ্ঞ কি।